তো ৰাইজ নমস্কাৰ সকলোকে আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে। পিছে এটা অন্য ধৰণৰ ভিডিঅ'ৰ লৈ আপোনালোকক স্বাগতম জনালোঁ। আজিৰ দিনটো পিছে অকণমান বেলেগ মানে আজি শিৱৰাত্ৰিত আমি ব্ৰত দিয়া একো লাভ নাই, সেইকাৰণে কৰ্দৈ টেঙা অকণমানে লৈ আজিৰ দিনটো আৰম্ভণি কৰিলোঁ। আৰু আজি প্ৰথমবাৰৰ বাবে পাৰ্থদাৰ লগত ক'ৰবাত যাব ওলালোঁ। সেই ক'ৰবাত মানে আন ক'তো নহয়, আমাৰ কলেজৰ কাষত থকা এটা মন্দিৰলৈ। কি ঠিক শিৱ বাবাৰ আশীৰ্বাদ পালে কিজানি নেক্সট বাৰ শিৱ পূজালে কোনোবা আৰু আহিয়ে যায় লগত। বাৰু ধেমালিবোৰ বাদ দিলোঁ আৰু এণ্ট্ৰি ল'লোঁ ডাইৰেক্ট মন্দিৰৰ ভিতৰলৈ। তাৰে আগে চাকি গছি জ্বলাইছিলোঁ। ভাগ্য ভাল জুইৰ বগাৰ পৰা অকণমানত বাচিলোঁ। দেউৰ আশীৰ্বাদ ল'লোঁ, ফুটা ল'লোঁ আৰু সকলোবোৰ কাম শেষ কৰি হনুমানজীক নমস্কাৰ বুলি কৈ ওলালোঁ বাহিৰলৈ। পিছে বাহিৰত গৈ কি হ'ল কি নহ'ল সেইটো আপোনালোকে ভিডিঅ'টো চাই থাকক দেই। এনে আমি মানুহকেইটা বৰ ভাল, পিছে শিৱৰাত্ৰি বুলি ক'লে ভাঙৰ লাৰু বা ঘোটা আগতে আহি পৰে। দুৰ্ভাগ্যবশতঃ ঘোটাটো নাপালোঁ। পিছে ভাগ্যত এই লাৰুকেইটাহে আছিল। লাৰু গোল আৰু পনিয়লো গোল, মানে খুৰাই আকৌ ইয়াতে পনিয়ল পাৰি আছিল। তাৰে মাজতে আমিও এটা দুটা উঠাই দিলোঁ। আমাৰ পিজিত পিছে খোৱা বস্তু ফল মূলৰ অভাৱ নাই দেই। বাৰু খোৱাৰ নাম ল'লোঁ আৰু ভোকটো ভালকৈ লাগিল। পিছে ভোক লাৰুৱে লগালে নে সঁচাকৈ লাগিল গম নাপালোঁ। ইণ্ডিয়া পাকিস্তানৰ গেমখন চাই অকণমান কাম কৰি শুই থাকিলোঁ। তো লগ পাই আছোঁ অন্য এটা ভিডিঅ'। তেতিয়ালৈকে বাই।